নমস্কাৰ ষ্টুডিঅ'ত মই কৰবি আপোনালোকে চাই আছে ঈশান নিউজ সমাগত ৰাস মহোৎসৱ পবিত্ৰ ৰাস পূৰ্ণিমাক লৈ মাজত মাত্ৰ দুটা দিন ইতিমধ্যে সত্ৰভূমি মাজুলীত পূৰ্ণগতিত চলিছে ৰাসৰ আখৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড প্ৰটকল মানি অনুষ্ঠিতকৈ ৰাসৰ আয়োজন হৈছে চাহক ৰাসৰ আখৰাৰ প্ৰস্তুতিৰ এক বিশেষ প্ৰতিবেদন শৰৎকালৰ ৰাত্ৰি অতি বিতুপত ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন পশ্চিম আকাশৰ ৰহন হেঙুলি সিপাৰত খৰিছে জোনাকৰ বিজুলি শৰতৰ নিশা বাজে কৃষ্ণৰ মধুৰ মুৰলী সঁচাকৈ শৰৎকালৰ ৰাত্ৰি অতি বিতুপত তাতে মাজুলী শৰৎ আহিলেই উন্মনা হৈ পৰে মাজুলীত এতিয়া পূৰ্ণোদ্যমে চলিছে ৰাসৰ আখৰা সত্ৰভূমি মাজুলী এতিয়া থৌকি বাথৌ দ্বিতীয় মথুৰা বৃন্দাবনলৈ এতিয়া পৰ্যবেক্ষিত হৈছে মাজুলী শ্ৰীকৃষ্ণৰ বাহিৰ অমিয়া সুৰত যেন মতলীয়া হৈছে গোপীসকল কিন্তু পূৰ্বৰ দৰে এইবাৰ নাই ৰাসৰ উৎসাহ কোভিড জৰ্জৰ পৰিৱেশৰ মাজত এইবাৰ প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে সত্ৰভূমি মাজুলীত চলিব ৰাস মহোৎসৱ খোল তাল বাহিৰ অমিয়া সুৰে এতিয়া মাজুলীত সৃষ্টি কৰিছে অনন্য পৰিৱেশৰ সত্ৰভূমিৰ ৰাসক লৈ মাজুলীৰে কণ্ঠশিল্পী বসন্ত শইকীয়াৰ কণ্ঠত প্ৰাণ পাই উঠিছে শ্যাম কানু শীৰ্ষক এটি সুমধুৰ সংগীত শৰতৰ এই চন্দ্ৰবলী ৰাত্ৰিয়ে যেন মাজুলীক দিছে আন এক মাত্ৰা মনোমোহা ভক্তিৰ আখৰাই এতিয়া আকৰ্ষিত কৰিছে ৰাজ্যবাসীক মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ডৰ ৰিপৰ্ট ঈশান নিউজ